হৰে কৃষ্ণ শ্ৰীমদ ভাগৱতম প্ৰথম স্কন্ধৰ ৮ নম্বৰ অধ্যায়টো আমি আৰম্ভ কৰিছোঁ। এই অধ্যায়টোৰ নাম হৈছে মহাৰাণী কুন্তীৰ দ্বাৰা প্ৰাৰ্থনা আৰু পৰীক্ষিত ৰজাৰ ৰক্ষা। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्। नष्टप्रायेषु अभद्रेषु नित्यं भागवतसेवया भगवतीरुत्तमश्लोके भक्तिर्भवति नष्टिकी। ग्रंथराज श्रीमद्भागवतমৰ জয়, শিল প্ৰভুপাদৰ জয়, গুৰু মহাৰাজৰ জয়, অনন্ত কোটি বৈষ্ণৱ বৃন্দৰ জয়। শ্লোক নম্বৰ 1। সুত উবাচ अथ ते सम्परेतानं स्वानमोदकमिच्छतं दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি যায়। এই শ্লোকটিত কোৱা সুত গোস্বামীয়ে কৈছে যে তাৰ পিছত পাণ্ডৱসকলে, কাৰণ যুদ্ধৰ এতিয়া সম্পূৰ্ণ হ'ল, যুদ্ধত পাণ্ডৱ জয় হ'ল আৰু তেওঁৰ যিবিলাক মৃত পৰিজন, সেই পৰিয়ালৰ লোক যিবিলাক পৰলোক গমন কৰিছে, তেওঁলোকৰ কাৰণে জলদান দিবৰ কাৰণে গংগা নদীলৈ তেওঁলোক যায়। এইটো আমাৰ সনাতন ধৰ্মত এইটো প্ৰথা বহুত সময় ধৰি চলি আহিছে, হাজাৰ হাজাৰ বছৰ ধৰি। যেতিয়া পৰিয়ালৰ কোনো মানুহ গুচি যায়, তেওঁলোকৰ দাহ সংস্কাৰ কৰাৰ পিছত আচলতে জল তৰ্পণ কৰিবৰ কাৰণে স্ত্ৰীসকলক সন্মুখত লৈ পিনে মানে প্ৰচেছন কৰে এক প্ৰকাৰে। ঘৰৰ স্ত্ৰীসকল সন্মুখত যায় আৰু মতা মানুহবিলাক তেওঁলোকৰ পিছে পিছে যায় আৰু এইদৰে গংগাত যায় তেওঁলোকে এক এক লতা জল অৰ্পণ কৰে তেওঁৰ পিতৰসকলক বা তেওঁলোকৰ পূৰ্বজসকলক, যি মৃত্যু প্ৰাপ্ত কৰিলে। আৰু এইদৰে এই নিয়মৰ দ্বাৰা আমাৰ পূৰ্বজসকলৰো কল্যাণ হয়, কাৰণ গংগা ভগৱানৰ চৰণ অমৃত হয়, ভগৱানৰ চৰণৰ পৰা ওলোৱা অত্যন্ত পবিত্ৰ জল হয়। আৰু মৃতকসকলৰ কাৰণে শোকাকুল হৈছিল পাণ্ডৱসকল আৰু দ্ৰৌপদী মহাৰাণীও, আৰু বাকীসকল মানুহেও শোকাকুল হৈছিল আৰু গংগাত জল অৰ্পণ কৰিলে, তেওঁলোকে স্নান কৰিলে গংগাত। আৰু তাৰপিছত গংগাত স্নান কৰাৰ পিছত কিয়নো তেওঁলোকে ভগৱানৰ জল, ভগৱানৰ চৰণ কমলৰ ধূলি, য'ত গংগাত আচলতে ভগৱানৰ চৰণ ধূলিও মিশ্ৰিত হৈ আছে, তাৰ কাৰণে তেওঁলোকৰ মনো ফৰকাল লাগিল। আৰু আচলতে তেওঁলোক অলৰেডি পবিত্ৰ হয় কৃষ্ণ ভক্ত হোৱাৰ কাৰণে, কিন্তু এনেকুৱা ধৰণৰ নিয়ম পালন কৰিলে মানুহ আৰু পবিত্ৰ হৈ যায়। শ্লোক নম্বৰ 3ত কোৱা হৈছে, সেই কুৰুবংশৰ ৰজা মহাৰাজ যুধিষ্ঠিৰ আৰু তেওঁৰ যে ভাইসকল আছিল, তাৰোপৰি ধৃতৰাষ্ট্ৰ, গান্ধাৰী, কুন্তী, দ্ৰৌপদী সকলোৱে গংগা স্নান কৰিব গৈছিল আৰু তেওঁলোকৰ লগত তেওঁলোকে গংগা তটত বহে। সকলোৱে ধৃতৰাষ্ট্ৰ, গান্ধাৰীয়েতো তেওঁৰ 100জন পুত্ৰক হেৰুৱায়, গতিকে বহুত শোকাকুল আছিল, ইমান দুখ আছিল যে আমি কল্পনাও কৰিব নোৱাৰোঁ। আৰু দ্ৰৌপদীয়েতো যিমান তেওঁৰ সম্বন্ধীয়বোৰক হেৰুৱাইছিল, কিন্তু দ্ৰৌপদীৰ মাত্ৰ 5জনেই পুত্ৰ আছিল, 5জন পুত্ৰকে তেওঁ হেৰুৱায়, গতিকে কিমান কষ্টত আছিল দ্ৰৌপদী বা পাণ্ডৱসকল, সেয়া আমি কল্পনাও কৰিব নোৱাৰোঁ। কিয়নো কৃষ্ণৰ পেহীয়েক আছিল কুন্তী, কাৰণ কুন্তী আৰু বাসুদেৱ কৃষ্ণৰ পিতাক ভাই ভনী হয়, গতিকে কৃষ্ণও তাত মানে দুখৰ সময়ত পাণ্ডৱসকলৰ লগতেই আছিল। আৰু ভগৱানৰ সকলোৰে প্ৰতি সহানুভূতি আছিল, আৰু ভগৱানে সকলোকে কৃষ্ণই সান্তনা দিব ধৰে সেইকাৰণে। শ্লোক নম্বৰ 4।
2, 3 আৰু 4 সংস্কৃত শ্লোকখিনি আমি একেলগে পঢ়িছোঁ ये नियोदकं सर्वे विलप्य च भृशं पुनः आप्लुता हरिपादाब्जा रजः पूता सरिज्जले तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजं गान्धारीं पुत्रशोकार्तं वृथं कृष्णं च माधवः सान्त्वयामास मुनिभिर्हता बन्धूंश्चार्पितान् कुतेषु कालस्य गतिं दर्शयन्न प्रतिक्रियाम् 2 নম্বৰ 3 নম্বৰ শ্লোকটো ইতিমধ্যে আমি আলোচনা কৰিছোঁ 4 নম্বৰ শ্লোকত কোৱা হৈছে যে সৰ্বশক্তিমানৰ কঠোৰ নিয়ম আৰু জীৱৰ ওপৰত তেওঁৰ প্ৰতিক্ৰিয়াৰ দৃষ্টান্ত দি ভগৱান শ্ৰীকৃষ্ণই আৰু সকলো মুনিসকলে সমস্ত স্তব্ধ আৰু শোকাৰ্ত যিবিলাক ব্যক্তি বহুত মানুহ গৈছিল গংগাত জল তৰ্পণ কৰিবৰ কাৰণে কৌৰৱ আৰু পাণ্ডৱৰ ফালৰ সকলোকে ধৈৰ্য দিয়ে সান্তনা দিয়ে কোনোবা যদি দুখত থাকে আমি ধৈৰ্য দিব লাগে যেনেকৈ আপুনিতো ভক্তই হয় আৰু ভক্তই জানে যে মৃত্যুটো অৱশ্যম্ভাৱী হয় তথাপিও তাতে আমি তেওঁলোকক সান্তনা দিয়াটো আমাৰ কৰ্তব্য হয় কাৰণ যেতিয়া মানুহ শোকাকুল হৈ থাকে তেওঁলোকক সান্তনাৰ প্ৰয়োজন হয় আমি ইজনে সিজনক সান্তনা দিব লাগে কাৰণ ভৌতিক সংসাৰৰ পৰিস্থিতি কাৰোবাৰ কাৰণে কেতিয়াবা ভাল হয় কাৰোবাৰ কাৰণে বেয়া হয় গতিকে আমি দুখখিনি বুজিব লাগে পৰমেশ্বৰৰ আদেশৰ অধীন হয় প্ৰকৃতিও আৰু প্ৰকৃতিতো মৃত্যুটো অৱশ্যম্ভাৱী হয় মানুহৰ শৰীৰটো বহুত ক্ষণভংগুৰ হয় বা অলপমান যেনেকৈ ক'ৰবাত যদি দুখ পায় অলপমান কিবা হ'লে বহুত কষ্ট পায় হাতখন বোলে ক'ৰবাত লাগিল জোৰকৈ বিষ আৰম্ভ হ'ব চব্জি কাটি আছিল মানে কটাৰীখন অলপমান হাত আঙুলিত লাগি গ'ল কাটি যায় আমাৰ মানে আপুনি চাওক আমাৰ শৰীৰটো আমি কিমান চম্ভালি ৰাখিব লাগে যে অলপ কিবা হ'লে সেইটো ভাঙি পৰিব পাৰে বা হয়তো আমাৰ শৰীৰ এৰিব লগা অৱস্থা হ'ব পাৰে যদি ভিতৰতো কিবা প্ৰব্লেম আছে বা কাৰোবাৰ যদি কিবা এক্সিডেণ্ট হয় বা বৃদ্ধ হৈ যায় মানুহ বেছি সময় শৰীৰটোত থাকিব নোৱাৰে গতিকে সেইদৰে এইবিলাক হৈছে কঠোৰ নিয়ম প্ৰকৃতিৰ আৰু এইকাৰণে আমাৰ লোকখনক কোৱা হয় মৃত্যু লোক বুলি কোনেও ধাৰ্মিক নিয়মবোৰ বনাব নোৱাৰে বা প্ৰকৃতিক কণ্ট্ৰল কৰিব নোৱাৰে কেৱল ভগৱান শ্ৰীকৃষ্ণই প্ৰকৃতিক কণ্ট্ৰল কৰে কাৰণ কৃষ্ণই হৈছে সৰ্বশক্তিমান আৰু ধৰ্মৰ নিয়মসমূহ ভগৱান শ্ৰীকৃষ্ণই বনায় সেইকাৰণে প্ৰভুপাদে এই তাৎপৰ্যত কৈছে যেতিয়ালৈকে আমি ভৌতিক সংসাৰত আছোঁ তেতিয়ালৈকে আমাৰ এয়া কৰ্তব্য হয় যে আমি ভগৱানৰ আদেশ যাতে পালন কৰোঁ আদেশ পালন কৰি ভগৱানৰ শুদ্ধ ভক্তিত যাতে আমি লাগি থাকোঁ শুদ্ধ ভক্তিত লাগি থাকিলে আমি নিশ্চিতৰূপে ভগৱত কৃপা প্ৰাপ্ত কৰিম কিন্তু যদি আমি আসক্তিবোৰ এই জন্মটো এৰি নিদিওঁ তেনেহ'লে নিশ্চিতৰূপে আমাৰ আহা জন্ম মৃত্যু আৰু বেমাৰ আজাৰ ইয়াৰ দ্বাৰা পৰিপূৰ্ণ হ'ব যদি কোনোবাই বিচাৰে যে ভৌতিক জগতত তেওঁ সুখী থাকিব খোজে কোনেও ইয়াত স্থায়ী ৰূপত থাকিব নোৱাৰে আৰু স্থায়ী ৰূপত সুখীও হ'ব নোৱাৰে সুখ দুখ গৰম ঠাণ্ডা এইবিলাক মানে নেচাৰ হয় ভৌতিক জগতৰ স্বাভাৱিক মানে স্বভাৱ হয় এইটো গতিকে যদি কোনোবাই ভগৱান শ্ৰীকৃষ্ণতকৈ বেছিকৈ আকৰ্ষিত হৈ থাকে যে মই দেশ ভক্ত কৃষ্ণ ভক্ত নহয় তাৰ দ্বাৰা একো লাভ নহ'ব আমি আত্মা হয় আত্মা হোৱাৰ কাৰণে আমি কৃষ্ণ ভক্ত হ'বই লাগিব ভাল কথা যে আপুনি দেশৰ সেৱা কৰিছে বা এজন কোনোবা হয়তো দেশৰ ৰক্ষাৰ কাৰণে আৰ্মিত আছে কিন্তু সেই কৰ্তব্যটো শৰীৰৰ কৰ্তব্য হয় শৰীৰৰ কৰ্তব্যৰ লগে লগে আত্মাৰ কৰ্তব্য পালন কৰিবই লাগিব কোনোবাই কেৱল নিজৰ ঘৰৰ মানুহৰ ধ্যান ৰাখে বা সন্তান বা পত্নীৰ প্ৰতি বহুত লয়েল হয় বা নিজৰ জাতিৰ প্ৰতি লয়েল হয় কিন্তু যদি কৃষ্ণৰ প্ৰতি লয়েল নহয় তেনেহ'লে মনুষ্য জন্মটো এনেই ব্যৰ্থ হৈ যায় শ্লোক নম্বৰ 5
साधयित्वा जातशत्रुः स्वं राज्यं कीतवर्हितं घातयित्वा स तु राज्ञः कचस्पर्शाक्षतायुषः। এই শ্লোকটিত কোৱা হৈছে যে ধূৰ্ত যি দুৰ্যোধন আৰু তেওঁৰ দলে মানে তেওঁৰ ভায়েকসকলে বা ধৃতৰাষ্ট্ৰই মিলি ছল কৰি পিনে যুধিষ্ঠিৰৰ ৰাজ্য কাঢ়ি লয় আৰু কিন্তু কৃষ্ণৰ কৃপাৰ কাৰণে সেই ৰাজ্যখন যুধিষ্ঠিৰে পুনৰ প্ৰাপ্ত কৰে। আৰু যি দুষ্ট ৰজাসকলে দুৰ্যোধনক ছাপোৰ্ট কৰে আৰু যুদ্ধ কৰে সেই সকলোকে ভগৱানে যুদ্ধক্ষেত্ৰত মাৰি পেলায় অৰ্জুনৰ মাধ্যমেৰে আৰু নিজৰ ভক্তসকলৰ মাধ্যমেৰে। বহুত মানুহ মাৰা যায় পাণ্ডৱৰ পক্ষৰো আৰু কৌৰৱৰ পক্ষৰো, কিয়নো তেওঁলোকে এটা বহুত ডাঙৰ পাপ কৰিছিল। সেয়া হৈছে মহাৰাণী দ্ৰৌপদী, যি এজনী সতী স্ত্ৰী আৰু অতি সন্মানিতা স্ত্ৰী হয়, তেওঁৰ চুলিত ধৰি চচৰাই লৈ যায় তেওঁক সভাৰ মাজত আৰু নিৰ্বস্ত্ৰ কৰাৰ চেষ্টা কৰে। সেইদিনাই যিমান মানুহে এই দৃশ্যটো দেখিছে আৰু সেই দৃশ্যটোত একো মাত মতা নাছিল, তেওঁলোকৰ আয়ুস লগে লগে ক্ষীণ হৈ যায়। আৰু সেইদিনাই কৃষ্ণই নিৰ্ধাৰিত কৰে যে এই সকলোকে মই যুদ্ধত মাৰি পেলাম। কাৰণ আমাৰ শাস্ত্ৰমতে যদি 5 প্ৰকাৰৰ ব্যক্তিৰ যদি ৰক্ষা নহয়, তাক আনচিভিলাইজ ছ'চাইটি বা পশুৰ সমাজ বুলি এক প্ৰকাৰে কোৱা হৈছে। 5 প্ৰকাৰৰ ব্যক্তি হৈছে ব্ৰাহ্মণ, যিসকলে শাস্ত্ৰ পঢ়ে আৰু শাস্ত্ৰ অনুসৰি নিজৰ জীৱন যাপন কৰে আৰু বেলেগকো তাৰ শিক্ষা দিয়ে। সেই ব্ৰাহ্মণসকলৰ ৰক্ষা কৰাটো সমাজৰ কৰ্তব্য হয়। কাৰণ সকলো মানুহে ভৌতিকতাত লাগি আছে, কিন্তু যিসকলে ভক্ত হয় ভগৱানৰ বা ব্ৰাহ্মণ হয়, তেওঁলোকে সত্ত্বগুণত স্থিত হৈ পিনে সমাজত ভগৱানৰ ভক্তিৰ প্ৰচাৰ কৰি আছে, আধ্যাত্মিক জীৱন প্ৰাপ্ত কৰিবৰ কাৰণে মানুহক মটিভেট কৰি আছে, উৎসাহ প্ৰদান কৰি আছে আৰু বৰ্ণাশ্ৰম ব্যৱস্থাৰ পালন কৰি আছে। সেইকাৰণে তেওঁলোকৰ ৰক্ষা হ'লে সমাজৰো ৰক্ষা হয়। কাৰণ ব্ৰাহ্মণসকলে বা ভক্তসকলে সমাজক আধ্যাত্মিক দিশা নিৰ্দেশ কৰে। এতিয়া ব্ৰাহ্মণ মানে এনেকুৱা নহয় যে জন্মৰ পৰা ব্ৰাহ্মণ হয়, যদি ব্ৰাহ্মণৰ কোৱালিটি নাথাকে তেওঁক ব্ৰহ্মবন্ধু বুলি কোৱা হয়, যেনেকৈ অশ্বত্থামাক কোৱা হৈছে। আচলতে ব্ৰাহ্মণ হয় যি সত্ত্বগুণত স্থিত হয়। জন্ম কৰ্ম চমে দিব্যম, ভগৱানৰ জন্মকৰ্ম দিব্য হয়, কিন্তু আমাৰ যি জন্ম হয় সেয়া ভগৱানৰ দৰে নহয়, বা আমাৰ যি কৰ্ম হয় সেয়া 3টা গুণৰ অধীন হয়। সেইকাৰণে ভগৱানে কয় চাতুৰ্বৰ্ণ্যম ময়া সৃষ্টম গুণকৰ্ম বিভাগস্য, 4টা বৰ্ণ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ময়েই সৃষ্টি কৰিছোঁ, কিন্তু গুণ আৰু কৰ্ম অনুসৰি, জন্ম অনুসৰি নহয়। গতিকে যদি কোনোবাই আৰু ভক্ত, যদি কোনোবা কৃষ্ণ ভক্ত হয় আৰু কোনোবা ব্ৰাহ্মণ হয়, কৰ্মকাণ্ড পালন কৰে কিন্তু কৃষ্ণৰো কৰে কিন্তু অনন্য ভক্তি নকৰে, এই 2 প্ৰকাৰৰ ব্ৰাহ্মণৰ ভিতৰত বৈষ্ণৱ ব্ৰাহ্মণক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। গতিকে বৈষ্ণৱ ব্ৰাহ্মণ হওক, কৰ্মকাণ্ডী ব্ৰাহ্মণ হওক, 2 প্ৰকাৰৰ ব্ৰাহ্মণৰ ৰক্ষা হোৱাটো অত্যন্ত আৱশ্যক। কাৰণ তেওঁলোকে বেদ অনুসৰি নিজৰ জীৱন যাপন কৰে আৰু বেলেগকো তেওঁলোকে উৎসাহ প্ৰদান কৰে। দ্বিতীয় ইম্পৰ্টেণ্ট কথা হৈছে গৌ মাতাৰ ৰক্ষা কৰাটো অত্যন্ত আৱশ্যক। কাৰণ মাতৃৰ আমি যেনেকৈ গাখীৰ খাওঁ আৰু আমাৰ শৰীৰটো ডাঙৰ হয়, যেনেদৰে 4-5 বছৰলৈকে আগতে খাইছিল, আৰু মাকৰ গাখীৰ স্কুলত নোযোৱালৈকে যদি কোনোবাই খায় কমচে কম ষ্টাৰ্টিঙৰ 3 বছৰ, শক্তিশালী শৰীৰ হৈ যায়, এনেকৈ শাস্ত্ৰত কোৱা হৈছে। বা কোনোবা যদি ব্ৰহ্মচাৰী হয়, ভগৱানৰ সেৱা কৰিব বিচাৰে, তেনে ব্ৰহ্মচৰ্য ৰক্ষাত সহায়ক হয়। তাৰপিছত গৌ মাতাৰ গাখীৰ খোৱা হয়। আচলতে বহুতে ম'হৰ গাখীৰ খায়, কিন্তু শাস্ত্ৰত ম'হৰ গাখীৰ খোৱাক লৈ সিমান লিখা নাই একো। গাইৰ গাখীৰ খোৱাৰ কাৰণে কৈছে, কাৰণ ম'হৰ গাখীৰ খালে বাৰু ঠিক আছে, শৰীৰটো মোটাও হ'ব, অলপ শক্তিও পাব, কিন্তু বুদ্ধি তীক্ষ্ণ নহয় ম'হৰ গাখীৰৰ পৰা। গৰুৰ গাখীৰৰ পৰা বুদ্ধি তীক্ষ্ণ হয়, আৰু এনেকুৱা তীক্ষ্ণ হয় যাতে আমি আধ্যাত্মিক বস্তুবোৰ বুজি পাওঁ। আমাৰ মস্তিষ্কৰ যি সূক্ষ্ম তন্তু,
সেইবিলাক মানে পিউৰিফাই হয় গৰুৰ গাখীৰ খালে। আপুনি জানে সকলোৱে যে গৰুৰ তাত সমস্ত দেৱতাসকলো নিবাস কৰে। গৰুৰ গোবৰত লক্ষ্মীয়ে নিবাস কৰে, গতিকে সেইকাৰণে গোবৰেৰে লেপা হয়। আৰু আজিকালি চাইণ্টিষ্টে গমো পাইছে যে গোমূত্ৰ আৰু গোবৰ কিমান তাৰমানে ঔষধ মেডিচিনেল ভেলিউ আছে। কেঞ্চাৰৰ দৰে ৰোগত মানে গোমূত্ৰ বা গোবৰে নাশ কৰিব পাৰে, কিমান শক্তিশালী। আৰু ভগৱানৰ অতি প্ৰিয় হয় গৰু, গতিকে আমি কেতিয়াও গৰু পালিলেও গাখীৰ দিয়া বন্ধ কৰিলে বিক্ৰী কৰিব নালাগে। আপোনালোকে কি ভাবে বিক্ৰী কৰিলে তাৰ কি অৱস্থা হ'ব? কোনোবাই পালিব নেকি? ইমান খুৱাবওতো লাগে গৰুটোক, তেতিয়া বেছি দিব। এনেকুৱা মানুহ যিসকলে গৰু খায় তেনেকুৱা মানুহৰ তাত বেছি দিব আৰু তেওঁলোকে কাটি পিনে খাব, আমাৰো পাপ লাগিব। সেইকাৰণে আমি কেতিয়াও এনেকুৱা কৰিব নালাগে। আৰু অহিংসা গাখীৰ মানে হৈছে যে এনেকুৱা গাখীৰ য'ত গাই গৰুজনীক মাতৃৰ দৰে প্ৰতিপালন কৰে, যেনেকৈ ইস্কনত যিমান গৌশালা আছে তাত কি কৰে, গাই গৰুক বহুত মৰম কৰি পালন কৰে। আৰু তাৰপিছত তেওঁলোকৰ যি গাইৰ সেই বাচ্ছুৰা হয়, দামুৰী হয়, দামুৰীক প্ৰথমে গাখীৰ খাব দিয়ে। আৰু কিন্তু ইমানো গাখীৰ খাব দিব নালাগে যে তাৰ পেট বেয়া হৈ যায়, কাৰণ গাই গৰুৱে যিমান গাখীৰ দিয়ে সেই গোটেইখিনি গাখীৰ বাচ্ছাটোৱে কমপ্লিট কৰিব নোৱাৰে, শেষ কৰিব নোৱাৰে। আৰু যদি গাইৰ ঠনত গাখীৰ থাকি যায় তেনেহ'লে গৰুজনীৰ কাৰণেও সেইটো বহুত হানিকাৰক হয়। সেইকাৰণে বাকীখিনি গাখীৰ মনুষ্যৰ কাৰণে বুলি শাস্ত্ৰত কোৱা হৈছে। আৰু সেইকাৰণে গোমাতাক আমি মাতৃ হিচাপে পূজোঁ, আৰু তাৰ দ্বাৰা কৃষ্ণ অত্যন্ত প্ৰসন্নও হয়। গতিকে তাত একো অহিংসা নাই, কাৰণ প্ৰথমে দামুৰীক বোলে বান্ধি পিনে আৰু গাখীৰখিনি বোলে আমি কাঢ়ি পিনে খাইছোঁ, সেইটো অহিংসা হ'ল। আৰু যদি গাই গৰুজনীকো আমি বিক্ৰী কৰি দিওঁ, কেৱল গাখীৰ দিয়ালৈকে ৰাখোঁ, সেইটোও হিংসা হয়। কিন্তু ইস্কনত তেনেকৈ গাই গৰু বুঢ়ী হ'লেও বা গাখীৰ নিদিলেও সদায় পালন পোষণ কৰে, পিছত সমাধি দিয়ে অত্যন্ত সন্মান সহকাৰে, আৰু সমাধিৰ ওপৰত গছ আদিও কৰে, মানে ৰোপণ কৰে, যাতে কোনেও ভৰি নাৰাখে সমাধিত। ইমান সন্মান আমি দিব লাগে গাই গৰু। তৃতীয়, ৰক্ষা কৰিব লাগে আমি নাৰীসকলৰ ৰক্ষা কৰিব লাগে, স্ত্ৰীসকলৰ ৰক্ষা কৰিব লাগে। কাৰণ স্ত্ৰীসকলৰ ৰক্ষা কৰিলে সমাজত পবিত্ৰতাৰ ৰক্ষা হয়, আৰু আমি এটা শান্তিময় সুস্থিৰ জীৱন যাপন কৰিব পাৰোঁ। কাৰণ পবিত্ৰ স্ত্ৰীৰ পৰা পবিত্ৰ সন্তান উৎপন্ন হয়, যি দেশৰ ভৱিষ্যত হয়, ভাল সন্ততি প্ৰাপ্ত হয়। সেইকাৰণে কোৱা হয় যে মনুসংহিতাত কোৱা আছে যে সৰুকালত পিতৃসকলে ৰক্ষা কৰিব লাগে নিজৰ ছোৱালীজনীৰ। ডাঙৰ হ'লে বিয়া পাতি দিলে এনেকুৱা ল'ৰাৰ লগত বিয়া পাতি দিব লাগে যাতে ছোৱালীজনীৰ সুৰক্ষা কৰিব পাৰে, ইম'চনেলি ছাপোৰ্ট কৰে, ফিনান্সিয়েলি ছাপোৰ্ট কৰে, সকলো প্ৰকাৰে ছাপোৰ্ট কৰে, ধৰ্মৰ ক্ষেত্ৰতো ছাপোৰ্ট কৰে ভক্তি কৰাৰ কাৰণে। আৰু বুঢ়া হ'লে নিজৰ পুত্ৰৰ সংৰক্ষণত ছোৱালীজনী বা তিৰোতাজনীক থাকিব লাগে। এইদৰে যদি ৰক্ষা কৰা হয় আৰু সন্মান দিয়া হয়, শাস্ত্ৰত মাতৃৰ সমান সন্মান দিব। আমি মাতকৈ বেছিনো কাক সন্মান দিব পাৰিম, বা মাতকৈ বেছি আমি কাক মৰম কৰিব পাৰিম? কাৰণ মায়ে আমাক ইমানেই মৰম কৰে, সকলো মাতৃয়ে সন্তানক বহুত মৰম কৰে। গতিকে আমি শাস্ত্ৰত কোৱা হৈছে যে নিজৰ পত্নীৰ বাহিৰে সকলো তিৰোতা, সৰু হ'লেও ডাঙৰ হ'লেও মাকৰ দৰে সন্মান দিব লাগে। কিন্তু আমাৰ সমাজত এইটো মানে দেখা পোৱা নাযায়, কাৰণ আমি ভক্তিৰ দ্বাৰা শিক্ষিত নহয় মেক্সিমাম মানুহে সমাজৰ। সেইকাৰণে ভক্তসকলে ইয়াতো স্প্ৰেড কৰে, প্ৰভুপাদে গোটেই বিশ্বতে স্প্ৰেড কৰিছে যাতে স্ত্ৰীসকলক বহুত সন্মান দি আৰু ৰক্ষা কৰা হয়। এনেকুৱা নহয় যে মোৰ ভণ্টি সেইকাৰণে মই ৰক্ষা কৰিম, মই বেলেগৰ ছোৱালীক বোলে মই জোকাম আৰু তেওঁলোকক বোলে মই দিগদাৰি দিম, এইটো কৰিব নালাগে। সকলো স্ত্ৰীৰে আমি ৰক্ষা কৰিব লাগে, তেতিয়া ভগৱান অত্যন্ত প্ৰসন্ন হয়। শ্লোক আৰু 4 নম্বৰ ব্যক্তিত্ব হৈছে সৰু সৰু ল'ৰা ছোৱালীৰ ৰক্ষা কৰাটো অত্যন্ত প্ৰয়োজন। কাৰণ সৰু সৰু ল'ৰা ছোৱালীবোৰ আচলতে আমাৰ ভৱিষ্যত হয়। আৰু এনেকুৱা ৰক্ষাৰ আৰম্ভণি হৈ যায় গৰ্ভাধান সংস্কাৰ। গৰ্ভাধান সংস্কাৰ মানে যেতিয়া বীজ ৰোপণ কৰিব পিতৃয়ে মাতৃৰ গৰ্ভত, সেই তাৰে আগতেই ভগৱানক স্মৰণ কৰি, ভগৱানক প্ৰাৰ্থনা কৰি বীজ ৰোপণ কৰিব লাগে। আৰু সৰু সৰু বাচ্ছাক ভগৱানৰ বিষয়ে শিক্ষা দিব লাগে। যেনেদৰে এনেকুৱা স্কুল আমাৰ অসমত আছে, যেনেকৈ আমি যেতিয়া সৰু আছিলোঁ শংকৰদেৱ শিশু নিকেতনত মহাভাৰত বা ৰামায়ণৰ কাহিনীবোৰ আমি সৰুতেই গম পাইছিলোঁ, কাৰণ নীতি শিক্ষা নামৰ ক্লাছ হৈছিলে। এনেকৈ স্কুলত তেনেকুৱা ধৰণৰ শিক্ষা দিব লাগে যাতে সৰুৰ পৰা ৰামায়ণ মহাভাৰত বা ভাগৱত গীতাৰ শ্লোক এইবিলাকো আমাক শিকাইছিল।
গতিকে এনেকুৱা ধৰণৰ শিক্ষাৰ পৰা কি হয় আৰু তাৰ অৰ্থবোৰ বা অনুবাদৰো এক্সপ্লেনেশ্যন হ'ব লাগে ভালদৰে। এনেকুৱা ধৰণৰ হ'লে কি হয় সৰু বাচ্ছাৰ মনত সেইবোৰ সাঁচ পৰি যায়। যেনেদৰে আপুনি চাওক এডাল বাঁহ যদি কাটে আপুনি বিচনী বনাব লাগে, তেনেহ'লে কেঁচা বাঁহৰ বিচনী বনাব পাৰিব, পুৰঠ বাঁহৰ বিচনী বনাব নোৱাৰিব, ভাঙি যাব। ঠিক তেনেদৰে আমাৰ বাচ্ছাবোৰৰ ৰক্ষা আমি কৰিব পাৰোঁ। এইটো ফিজিকেলিও আমি ৰক্ষা কৰিব লাগে, কাৰণ মানুহে আজিকালি চাওক কিমান এক্সপ্লইট কৰে সৰু সৰু বাচ্ছাবোৰক, তেওঁলোকৰ লগতো ফিজিকেল ৰিলেশ্যন বনাবৰ চেষ্টা কৰে। গতিকে তেওঁলোকৰ ৰক্ষা বহুত দৰকাৰী। আৰু তেওঁলোকৰ মনৰ ৰক্ষা আমি কিদৰে কৰিব পাৰিম? ভগৱানৰ বিশেষ ভক্তি দি, কাৰণ তেওঁলোকে এতিয়া পুৰঠ হোৱা নাই, অকণমানি হয়। যেতিয়া আমি তেওঁলোকক ভগৱানৰ শিক্ষা দিওঁ, কাৰণ বহুত মাছুম হয় ন, ইন'চেণ্ট হয়, তেওঁলোকে এজ ইট ইজ গ্ৰহণ কৰে। সেইটো এটা বহুত ডাঙৰ ৰক্ষাৰ মানে হয় সুবিধা হয়, সৰুতে যদি কোনোবাই বাচ্ছাসকলক ৰক্ষা কৰে। আৰু এনেও সৰু ল'ৰা ছোৱালীক আমি সদায় ৰক্ষা কৰিব লাগে, ফিজিকেলি ৰক্ষা কৰিব লাগে। 5 নম্বৰ ব্যক্তিত্ব হৈছে বৃদ্ধ, যিবিলাক বুঢ়া মানুহ। বুঢ়া হোৱাৰ লগে লগে বুঢ়া মানুহৰ মাজত বহুত এক্সপিৰিয়েঞ্চ থাকে, গোটেই জীৱনৰ এক্সপিৰিয়েঞ্চ। তেওঁলোকৰ পৰা আমি শিকিব লাগে আৰু তেওঁলোকৰ অপমান অনাদৰ কৰিব নালাগে, সন্মান কৰিব লাগে। আৰু তাৰোপৰি তেওঁলোকৰ ৰক্ষা কৰিব লাগে। কেতিয়াও এনেকুৱা নহয় যে বৃদ্ধ হৈছে যদি আমি বোলে লেই চেই কৰি দিম। আজি তেওঁলোক বৃদ্ধ হৈছে, কালি আমি বৃদ্ধ হ'ম। গতিকে বৃদ্ধসকলৰ এনেকৈ ৰক্ষা কৰিব লাগে যে তেওঁলোকৰ মাজতো আমি ভাগৱতম বা ভাগৱত গীতা শিকাৰ সুবিধা প্ৰদান কৰিব লাগে। কাৰণ বৃদ্ধ বয়সত মৃত্যুৰ বহুত ওচৰ চাপি যায়। ডেকা কালতো হ'ব পাৰে, আজিকালিতো ক'ব নোৱাৰি, কিন্তু বৃদ্ধ হোৱা মানে হ'বই হ'ব ন। কৰাৰ পিছত 70 বছৰ হৈছে, 80 বছৰ মানলৈকে হয়তো বাচি থাকিব। গতিকে তেওঁলোকক ভক্তি যাতে কৰি পিনে অহা জন্মত আৰু এটা ভাল শৰীৰ প্ৰাপ্ত কৰে, নহ'লে ভগৱত ধাম প্ৰাপ্ত কৰে, এইদৰে আমি তেওঁলোকৰ ৰক্ষা কৰিব লাগে। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ। আজি আপুনি 5টা শ্লোক পঢ়িলোঁ এই অধ্যায়টোৰ। থেংক ইউ ভেৰি মাছ। হৰে কৃষ্ণ।